গাইজ মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ওলালোঁ নগাঁৱত থকা মৃত্যুঞ্জয় মন্দিৰলৈ আৰু বহুত দিনৰ পৰা যাম আশা আছিল। তো আজি এই আশা পূৰণ হ'ব। তো আজি আমি বাই ভনী তিনিজনী আৰু আমাৰ ল'ৰা ছোৱালীকেইটাৰ সৈতে আজি তালৈ যাবলৈ ওলাইছোঁ। আপোনালোকক সকলো দেখুৱাই যাম আৰু চাই যাব ভিডিঅ'টো। এয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ আৰু আমাৰ নামঘৰ যিহেতু ভাগৱত পাঠ হৈ আছে আৰু আজি দিনটো চাগে যাব নোৱাৰিম। আৰু আমি গৈ থাকোঁতে ভণ্টিক লৈ যাম আৰু ভণ্টি ঘৰ বোকাখাট ঢপলিয়াৰ যিহেতু পাহাৰৰ কাষেৰে ৰাস্তাটি আছে, যিহেতু মেইন ৰাস্তাত ওলাইগৈ। এই ৰাস্তাটো কোনোদিন আমি অহা নাছিলোঁ। আজি ভিতৰে গৈ পিনি মেইন ৰাস্তাত ওলামগৈ আৰু আজি বৰজুৰিত ওলামগৈ। এই ৰাস্তাটো গৈ এইটো পাহাৰৰ ছাইডতে আছে আৰু এয়া চব বাগান পাহাৰ। আমি এতিয়া মেইন ৰোডত উঠিলোঁ আৰু মেইন ৰোডৰ পৰা বৰজুৰিৰ পৰা কাজিৰঙালৈ বেছি দূৰ নহয় আৰু এয়া আমি কাজিৰঙা এতিয়া সোমাইছোঁ আৰু এয়া চব কাজিৰঙা গড় ওলাইছে। এনেকেই আমি গৈ আছোঁ, পামগৈ আৰু বেছি সময় নাই। আৰু এয়া কাজিৰঙা ৰিজৰ্টবিলাক চব। এয়া মহামৃত্যুঞ্জয় মন্দিৰ আমি পাইছোঁহি আৰু এয়া চব। এয়া বাবাই মাতিলেহে আহিব পাৰি, বাবাই যেতিয়ালৈকে নামাতে তেতিয়ালৈকে আহিবই নোৱাৰি। আৰু আজি যিহেতু বাবাই চাগে মাতিছে আৰু সেইকাৰণে ইয়াত উপস্থিত হৈছোঁ। আজি বহুত ভাল লাগিছে মনটো যে আজি বহুত দিনৰ পৰা ভাবি থকা মন্দিৰলৈ আহিবলৈ আজি পাইছোঁ। এয়া ভণ্টি আমাৰ আৰু গাড়ীৰ পৰাই দেখিছোঁ অলপ কিনকিনীয়া বৰষুণ আৰু ছাতিও অনা নাই যিহেতু। আৰু এনেকৈয়ে মন্দিৰলৈ গৈ আছোঁ। এয়া মন্দিৰৰ ভিতৰৰ ভাগ, ইমান ধুনীয়াকৈ চাৰিওপিনে অংকন কৰা হৈছে। মই অলপকৈ হ'লেও ভিডিঅ' কৰি ৰাখিছোঁ ইয়াতে, যিহেতু ভিডিঅ' কৰা এলাউ নহয়, মই অকণমানকৈ কৰি ৰাখিলোঁ। আৰু আজি বৰষুণৰ বতৰ হয়, এয়া গোটেই বৰষুণ পৰি আছে। আমি তেনেকৈ আহিলোঁ আজি বৰষুণৰ বতৰৰ নিমিত্তে। আকৌ এবাৰ ওপৰলৈ উঠি গৈছোঁ আৰু যিহেতু এতিয়া ঘৰলৈ যামগৈ, আকৌ এবাৰ চাই যাওঁ মন্দিৰ ভাগ চাবলৈকে। আকৌ এবাৰ উঠি গৈছোঁ ওপৰলৈ। আজি যিহেতু বাবাই মাতিছে, বাবাৰ মাতোতেহে আজি আহিব পাৰিছোঁ, নহ'লে আহিম কৈ থাকিলেও যাব নোৱাৰি বা মানে য'লৈকে হওক যাব নোৱাৰি। বাবাই যেতিয়ালৈকে নামাতে তেতিয়ালৈকে মানে যাম বুলি ভাবিলেও যাব নোৱাৰি বা তেনেকুৱা। আজি যিহেতু মিলিছে আৰু আহি এয়া মৃত্যুঞ্জয় মন্দিৰ এয়া দৰ্শন কৰিলোঁ। ভাল লাগিলে আজি আহি দিনটো, মনৰ আশা এটা পূৰণ হ'ল। আৰু এজেগালৈ যাবলৈ মন আছে, সেয়া বাবাই যদি পূৰায় আৰু মই সঁচাকৈ ধন্য হ'ম। কেদাৰনাথ মন্দিৰত যাবলৈ বহুত ইচ্ছা আছে আৰু এয়া কেতিয়া সম্ভৱ হয় সেইটো ক'ব নোৱাৰোঁ। এয়া মনতে ভাবি থৈছোঁ যে বাবাই মাতিলে হয় কেদাৰনাথ মন্দিৰলৈ, আৰু সেয়া এটা মনত আশা পুহি ৰাখিছোঁ আৰু সেয়াও যাতে সোনকালে মোৰ আশা পূৰণ হয়, এয়াই বাবাক আজি কৈছোঁ। আনা আকৌ ভৰাই দি আছোঁ বাইদেউ।
মটৰ গুটিটো কি কৰিম? এতিয়া থৈ দিব গোসাঁই থপনাত, অঁ কাপোৰখনো থৈ দিব, ফুল এইবিলাক এই চব তাতে থৈ দিব। গংগা জলটো ছটিয়াব পাৰিব, গংগা জল নে? গংগা জল ঘৰত ছটিয়াব পাৰিব। মন্দিৰটো ধৰাচোন। ভাত আধা দি খাই এদাই গ'লি। হাতটো অকণমান একো নহয়, ভালেই প্ৰসাদকেইটা ধৰ। প্ৰসাদকেইটা গাঁঠি এটা মাৰি খেতিতে ভৰাই দিয়ে। কি বোলা আহিছা? বাবা ধান নহয়। এতিয়া আমি মন্দিৰৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এয়া আমাৰ বাইদেউ ভণ্টি আহি আছে। আগত মই অলপ ভিডিঅ'বিলাক ৰাখি থৈছোঁ আৰু আহিবলৈ পাওঁ নাপাওঁ সেইটো ঈশ্বৰে জানে। আজি মিলালে কাৰণে ইয়ালৈ আহিলোঁ। বহুতেই ভাল লাগিলে। আমি গৈ আছোঁ ঘৰমুৱা হ'বলৈ। আৰু ভাল লাগিলে আজি আহি, মনৰ আশা এটা পূৰণ হ'ল। যিহেতু আগতে ফটোৰ বা ভিডিঅ'ত এনেকৈ দেখি আছিলোঁ এই মন্দিৰভাগ, নিজ চকুৰে দৰ্শন হ'ল। সেইকাৰণে নথৈ আনন্দিত হৈছোঁ আৰু ভাল লাগিলে মৃত্যুঞ্জয় মন্দিৰলৈ আহি। আজি বাবাক ইয়াৰ পৰা সেৱা কৰিছোঁ। এতিয়া বাই বাই।